প্ৰথম কথাটো এইটো ডিৰেক্টলি জাগিৰোডৰ কাৰণে এটা অসন্মান, কাৰণ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো জাগিৰোডত ছেটআপ হৈছে। প্ৰিয়ংক খৰ্গে ডাঙৰীয়া, মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুতেক, কংগ্ৰেছ দলৰ সভাপতি। কংগ্ৰেছ দলৰ মানসিকতাটোৱে সেইটো। আপোনালোকে ভিডিঅ'টোত দেখিছে যে অসমত টেলেণ্ট নাই, তেওঁৰ মতে অসমৰ ইক'চিষ্টেম বেয়া। অকল কি বেংগলোৰতে ইক'চিষ্টেম ভাল হ'ব লাগিব নেকি? মই কওঁ বেংগলোৰত আৰু ভাল হওক। মোৰ দৃষ্টিভংগীটো অলপ বেলেগ। কৰ্ণাটকা আৰু ভাল হওক। আমি তেওঁলোকক অসন্মান কৰিব নালাগে, কিন্তু অসমক অসন্মান কৰাত আমি আঘাত পাওঁ। কংগ্ৰেছ দলে নিকৃষ্ট মানসিকতা এৰক, নহ'লে অসমৰ মানুহে তেখেতলোকক আৰু বেয়া পাব। আপোনালোকে চাওক, তেওঁলোকে মোদী ডাঙৰীয়াই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰিলে। মই যেতিয়া অলপ দিনৰ আগতে আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক লগ পাইছিলোঁ, তেখেতে মোক কৈছিলে যে যোৱা 40 বছৰ ভাৰত চৰকাৰে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি ছেটআপ কৰিবলৈকৈ চেষ্টা চলাই আছিলে। মানে চেষ্টা তেওঁলোকে কৰিছিল, কংগ্ৰেছ দলে নোৱাৰিলে, কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। সেইটোত তেওঁলোকৰ হিংসা হয়। গতিকে সেইবিলাক চলি থাকিব, কিন্তু জাগিৰোডৰ মানুহক, অসমৰ মানুহক প্ৰিয়ংক খৰ্গে, মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুতেক, যিজন কংগ্ৰেছ দলৰ সভাপতি, তেওঁ কিয় অসন্মান কৰে? এই অসন্মান যেনে নকৰে, তাৰ প্ৰতি মই অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ।